এই ঠাইডোখৰ নাম হ'ল চিমেণ্ট-চাপৰি আটকপুৰ। ইয়াত মাকৈ খেতি কৰা হৈছিলে আৰু জিকা, জলকীয়া, ভেন্দি, দাংবডি, বেঙেনা বিভিন্ন ধৰণৰ খেতি কৰা হৈছিলে। ইয়াত 120 বিঘামানৰ মাটি আমি 14 ঘৰ মানুহে মিলি চব আদায় আৰু দেখিছে নহয়, চব গেলি। এইটো চিমেণ্ট নদীৰ পানী। এই বানপানী আজি 3 দিন হৈ গৈছে আৰু কিমান ক্ষতি হৈছে ইয়াত? একেবাৰে ক্ষতি হৈ গ'ল, মানে নাই আৰু 120 বিঘা মাটি একোৱে পাবলৈ নাই। এই দেখিছে নহয়, চব গেলি পচি আদায় হৈ গ'ল। মই 3 লাখ মান টকা লৈ কৰিছিলোঁ, বাকী তেনেকে প্ৰতিজনে 2-3 লাখ তেনেকে লৈ পিনি কৰিছিলোঁ। লোন লৈছিলোঁ বন্ধন বেংকৰ। নোলায়, এইটো ক'ত ওলাব নোৱাৰো, একোৱে নাই ইয়াত। এইটো এতিয়া বিক্ৰী হ'ব নহ'ব সেইটোৱে চিন্তা হৈছে। এতিয়া আপোনালোকে মাটি পৰা খান্দি উলিয়াই চাগে, এই বস্তুটো খাবলৈ বা বেচিবৰ কাৰণে উপযোগী হ'ব নেকি? নহ'ব। এইটো গেলি গৈছে, তাৰ গেছ সোমাই গৈছে, বোকা গোন্ধাইছে। এইটো যদি কাৰোবাক দিয়া হয় এইটো বেমাৰ হ'ব। আগৰ বছৰবোৰত এইটো পানী হৈছিল নেকি? নাই হোৱা নাই। আজি 20 বছৰ 25 বছৰলৈকে এই পানী হোৱা নাই। এই বছৰহে পানী হৈছে। আপোনালোকৰ সকলোৰে মিলাই কিমান টকা মান লছ হ'ল? ইয়াত 12-13 লাখ মান টকা। আপুনি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব? এই ক্ষতিপূৰণবিলাক যদি আৰু চাই অকণমান আমাক সহায় কৰে, ৰাইজক, কৃষক ৰাইজক, নৈপৰীয়া ৰাইজক, আমি উপকৃত হ'ম। কোনোবা আহিছিলে নেকি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা? তেনেকৈ আহি আছে বাৰু, এগ্ৰিকালচাৰৰ পৰা আহিছিলে। বাকী আমাৰ প্ৰতিনিধি ওচৰৰ পঞ্চায়তৰ MSC বাইদেউ আহিছিলে। তেওঁলোকে কৈছে চৰকাৰে আমি কিবা এটা সুবিধা কৰি দিম তোমালোকৰ ক্ষতিপূৰণবিলাক। কিমান আগবাঢ়ে আৰু, নহ'লেতো ৰাজহাঁহ মাৰিবলৈতো ইয়াত উপায় নাই। এই ঠাইডোখৰ নাম হ'ল চিমেণ্ট-চাপৰি আটকপুৰ। ইয়াত মাকৈ খেতি কৰা হৈছিলে আৰু জিকা, জলকীয়া, ভেন্দি, দাংবডি, বেঙেনা বিভিন্ন ধৰণৰ খেতি কৰা হৈছিলে। ইয়াত 120 বিঘামানৰ মাটি আমি 14 ঘৰ মানুহে মিলি চব আদায় আৰু দেখিছে নহয়, চব গেলি। এইটো চিমেণ্ট নদীৰ পানী। এই বানপানী আজি 3 দিন হৈ গৈছে আৰু কিমান ক্ষতি হৈছে ইয়াত? একেবাৰে ক্ষতি হৈ গ'ল, মানে নাই আৰু 120 বিঘা মাটি একোৱে পাবলৈ নাই। এই দেখিছে নহয়, চব গেলি পচি আদায় হৈ গ'ল। মই 3 লাখ মান টকা লৈ কৰিছিলোঁ, বাকী তেনেকে প্ৰতিজনে 2-3 লাখ তেনেকে লৈ পিনি কৰিছিলোঁ। লোন লৈছিলোঁ বন্ধন বেংকৰ। নোলায়, এইটো ক'ত ওলাব নোৱাৰো, একোৱে নাই ইয়াত। এইটো এতিয়া বিক্ৰী হ'ব নহ'ব সেইটোৱে চিন্তা হৈছে। এতিয়া আপোনালোকে মাটি পৰা খান্দি উলিয়াই চাগে, এই বস্তুটো খাবলৈ বা বেচিবৰ কাৰণে উপযোগী হ'ব নেকি? নহ'ব। এইটো গেলি গৈছে, তাৰ গেছ সোমাই গৈছে, বোকা গোন্ধাইছে। এইটো যদি কাৰোবাক দিয়া হয় এইটো বেমাৰ হ'ব। আগৰ বছৰবোৰত এইটো পানী হৈছিল নেকি? নাই হোৱা নাই। আজি 20 বছৰ 25 বছৰলৈকে এই পানী হোৱা নাই। এই বছৰহে পানী হৈছে। আপোনালোকৰ সকলোৰে মিলাই কিমান টকা মান লছ হ'ল? ইয়াত 12-13 লাখ মান টকা। আপুনি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব? এই ক্ষতিপূৰণবিলাক যদি আৰু চাই অকণমান আমাক সহায় কৰে, ৰাইজক, কৃষক ৰাইজক, নৈপৰীয়া ৰাইজক, আমি উপকৃত হ'ম। কোনোবা আহিছিলে নেকি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা? তেনেকৈ আহি আছে বাৰু, এগ্ৰিকালচাৰৰ পৰা আহিছিলে। বাকী আমাৰ প্ৰতিনিধি ওচৰৰ পঞ্চায়তৰ MSC বাইদেউ আহিছিলে। তেওঁলোকে কৈছে চৰকাৰে আমি কিবা এটা সুবিধা কৰি দিম তোমালোকৰ ক্ষতিপূৰণবিলাক। কিমান আগবাঢ়ে আৰু, নহ'লেতো ৰাজহাঁহ মাৰিবলৈতো ইয়াত উপায় নাই।